Hello everyone, welcome back to Assamese YouTube channel. আজি ভিডিওটো পলিটেকনিকৰ এডমিশন ৰিলেটেড। সো আমি সবে গম পাইছিলে পলিটেকনিকৰ এবাৰ কি হৈছে পেট এক্সাম নহলে তাৰ হলনি কি হ'ব এবাৰ ক্লাস 10 ৰ মাৰ্কছৰ বেছত ডিটিএ সবকে এডমিশন দিব। তো তাৰ কাৰণে ডিটি ফালৰ পৰা একো নোটিস মানে এখন নোটিসটো দিছিলে কিন্তু ৰেজিষ্ট্ৰেচন কেনে কৰিবলৈ কি কথা একো দিয়া নাছিল। বাট আজি এখন নোটিস ওলালে তাৰ পৰা আজি এই ভিডিও বনাব লৈছো কমপ্লিট গোটে প্ৰসেছটো মই কম। প্ৰথমতে এক্সট্ৰিমলি সৰি যে অলপ ভিডিও দিয়া দেৰি হৈ গৈছিলে বস্তুখিনি কাৰণ তেওঁলোকৰ ফালৰ পৰা প্ৰপাৰ ইনফৰমেশন অহানছিলে কাৰণে আমি একো মই ফেক ইনফৰমেশন দিব মন জনছিলে সেই কাৰণে প্ৰপাৰ ভিডিওটো নোটিস ওলা অপেক্ষা কৰিছিল আৰু আজি ওলাই গল। সো মই প্ৰপাৰলি গোটে নোটিসখন তোমালোকক বুজাই দিছো। অলসো ৰেজিষ্ট্ৰেচন কৰা লিংকটো তলত ডেসক্ৰিপচন বক্সত দি দিম। অলসো তোমালোকৰ যিখন পিডিএফ পৰা মানে যিখন নোটিস লৈ নোটিসখন যদি তোমালোকে পোৱা নাই নোটিসখন দুটা সোৰ্সত পাবা। নাম্বাৰ 1 ডিটি ওয়েবসাইটে যাব পৰা ডেসক্ৰিপচন যি লিংক তাতো পাবা নোটিসখন বা মই তোমাক প্ৰি ডাউনলোড কৰি পেলাই আমাৰ আসামিজ টিউটৰ যি টেলিগ্ৰাম চেনেল তাতো মই দি থৈছো। যদি টেলিগ্ৰাম চেনেল নাই তলত ডেসক্ৰিপচন বক্সত থকা টেলিগ্ৰাম চেনেল লিংকত গৈ পেলাই জয়েন ল'বা। ঠিক আছে। সো একৰ্ডিং টু আমাৰ যিখন ডিটিএ নোটিস দিছে তাৰ পৰা আমি আৰম্ভ কৰিম। ঠিক আছে ওকে লেটস গো। সো প্ৰথম কথা তোমালোকৰ যিটো এবাৰ পলিটেকনিকৰ এডমিশন হ'ব সেইটো ডাইৰেক্টলি ক্লাস 10 ৰ মাৰ্কছৰ বেছত হ'ব। তাৰ প্ৰপাৰ গোটে ইনফৰমেশন দি আছো ভালকে খালি শুনি পেলাই লাষ্টলৈকে ভিডিও চাই লও। ৰেজিষ্ট্ৰেচনৰ লিংকটো কাইলে খুলি দিব অৰ্থাৎ 1 জুনৰ পৰা খুলি দিব। 1 জুনৰ পৰা তোমালোকৰ 15 জুনলৈকে ৰেজিষ্ট্ৰেচন লিংকটো খোলা থাকিব। তো 1 জুনৰ পৰা 15 জুনলৈকে খোলা দিব আৰু তাত তোমালোকে এই পিৰিয়ডটোত তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। মই দেখিবা এইটো ৰেজিষ্ট্ৰেচন আফটাৰ কমপ্লিটিং দা ৰেজিষ্ট্ৰেচন তোমালোকৰ কাউন্সেলিং তাৰ পিছত ষ্টাৰ্ট হ'ব। ঠিক আছে। ইয়াত জাস্ট তোমালোকে একো ইয়াত কাউন্সেলিং লিষ্ট দিব না একোই দিব না। কাউন্সেলিংৰ পোৰ্টেল পাছত খোল খাব। ইয়াত তোমালোকে জাস্ট নিজকে ৰেজিষ্টাৰ কৰিব লাগিব। মই আকৌ ক্লিয়াৰ কৰিছো ইয়াত তোমালোকে জাস্ট নিজকে ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত তোমালোকে কাউন্সেলিংৰ কোন কলেজত পঢ়িব বিচাৰে কি কথা হেবু পাছত এতিয়া তোমালোকে জাস্ট ৰেজিষ্টাৰ কৰিব লাগিব নিজক। ঠিক আছে। নেক্সট ৰেজিষ্ট্ৰেচন এই বছৰ পলিটেকনিকৰ ফাৰ্স্ট মই ইনফৰমেশন দি দিছো। এই বছৰ পলিটেকনিক টোটাল আছে 26 খন পলিটেকনিক। 26 খন পলিটেকনিকৰে দুখন আছে গাৰ্লছ পলিটেকনিক তাৰ মানে 24 খন জেনেৰেল পলিটেকনিক আছে যত টোটাল 22 টা ডিপ্লোমা প্ৰগ্ৰাম আছে তাৰ মানে সিভিল মেকানিক্যাল এনেকে 22 টা আছে। সেইখিনি তোমালোকে একৰ্ডিং টু কলেজ কিমান কিমান কোন ব্ৰাঞ্চ আছে তোমালোকে ক'ত পাবা ডেসক্ৰিপচন থকা যিটো লিংকত মই কৈছে পিডিএফটো আছে পিডিএফটো পাই যাবা। পিডিএফটো এতিয়া মই ইয়াত বুজাই থকা নাই ডেসক্ৰাইব কৰি পেলাই তোমালোকে তাতে পাই যাবা। নোটিছতো পাই যাবা যিটো আমাৰ লিংক আছে লিংকত টেলিগ্ৰাম চেনেলটো পাই যাবা। টোটাল এবাৰ সিট কেপাসিটি আছে 4425 তাৰ মানে 4425 টা সিট আছে তোমালোকৰ এবাৰ ইনক্লুডিং কোটা এনসিসি ৰিজাৰ্ভেশন সব ইনক্লুড কৰি টোটাল 4425 টা সিট আছে। নাও ৰেজিষ্ট্ৰেচন যে হ'ব তোমালোকৰ প্ৰসেছটো মই কৈছো কেনেকে হ'ব। ৰেজিষ্ট্ৰেচন ওয়াইজ তোমালোকে যে ৰেজিষ্টাৰ কৰিবা তোমালোকৰ কিছুমান ইনফৰমেশন দিব লাগিব। প্ৰথমতে মই কৈছো যে ডকুমেন্ট কি লাগিব তোমালোকে ৰেজিষ্ট্ৰেচনৰ সময়ত ৰেজিষ্ট্ৰেচন কৰোতে প্ৰপাৰ ডকুমেন্ট তোমালোকে সব জমা দিবই লাগিব। ঠিক আছে। ৰেজিষ্ট্ৰেচন কৰোতে তোমালোকৰ তিনিখন ডকুমেন্ট সবতছে ইম্পৰ্টেন্ট হ'ব। One is the age proof certificate তাৰমানে তোমালোকৰ এটো তোমালোকে যিকোনো age proof লগ পৰা তাৰমানে HSLC এডমিট খন ওপৰ মেট্ৰিকৰ এডমিট খন ওপৰ নতুবা বাৰ্থ সাৰ্টিফিকেট দিব পাৰ age proof any age proof। নাও সেকেন্ড is education qualification certificate তাৰমানে তাত তোমালোকে কি দিব লাগিব obviously HSLC বা মেট্ৰিকৰ মাৰ্কশিট আৰু কি দিব লাগিব আৰু পাছ সাৰ্টিফিকেট মাৰ্কশিট এন্ড পাছ সাৰ্টিফিকেট যেটো পাস কৰিছে তাৰ সাৰ্টিফিকেট। ঠিক আছে। এই দুখন আছে তোমালোকৰ জেনুইন আৰু 3 নম্বৰটো এটা কম্পালসৰি এটো বহুতে কুদি আছে লাগিবই নেকি এটো আছে পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট। তুমি যে অসমৰ হয় তাৰ এখন প্ৰুফ দ্যাট ইজ আ পিআৰসি ইজ কম্পালসৰি। নাও ইয়াৰে এই তিনিটা কম্পালসৰি আৰু ইয়াৰ পিছত যদি কোনবাই ইডব্লিউএছ এপ্লাই কৰিছা তেতিয়া ইডব্লিউএছ ৰ এক্টিভ সাৰ্টিফিকেট লাগিব বা কোনবাই যে কোটা মানে ৰিজাৰ্ভেশন গৈছে যে ওবিসি এনসিএল তো আমাৰ এনসিএল লাগিব হেবৰ ক্ষেত্ৰত। ঠিক আছে। ৰিজাৰ্ভেশন এক্সট্ৰা এতিয়া তেওঁলোকে অলপ ৰেস্ট্ৰিকশন দি দিছে এইকিটা হৈছে ৰেস্ট্ৰিকশন। এতিয়া তোমালোকক অলপ হকা দিবলৈ মই কথা কিছুমান কৈ থওঁ। ইয়াত যদি তোমালোকে সপোজ কৰা এজ প্ৰুফখন তোমালোকৰ ওচৰত আছে HSLC মাৰ্কশিট তোমাৰ ওচৰত থাকিবই কাৰোবাৰ প্ৰবলেম হ'ব পাৰে ক'ত পিআৰসি প্ৰবলেম হ'ব পাৰে 1 নম্বৰ 2 নম্বৰ হ'ব পাৰে প্ৰবলেমটো যে তোমালোকৰ যিখন কাষ্ট সাৰ্টিফিকেট নাথাকিব পাৰে কাৰেক্ট। সো তাৰ কাৰণে কি কৈছে যদি তোমালোকৰ ওচৰত পিআৰসি নাই অৰিজিনাল নাই বা কাষ্ট সাৰ্টিফিকেট অৰিজিনাল নাই তো তোমালোকে কি কৰিব লাগিব তোমালোকে ধৰিলা এপ্লাই কৰি দিছা প্ৰভিজনেল আছে তোমাক কিবা ৰিসিপ্ট তোমালোকৰ ওচৰত আছে ধৰিলা বা তোমালোকৰ ওচৰত কিবা লেখাও আছে ধৰিলা যে এপ্লাই কৰিছে অহা নাই তেনেকুৱা তোমাৰ কি হ'ব এডমিশনটো পাবা সিটটো পাবা কিন্তু কি হ'ব উইদিন 60 days 2
মাহৰ ভিতৰত তোমালোকে তাত এখন মানে আন্ডাৰটেকিং দিব লাগিব যে মই আন্ডাৰটেকিং মানে এখন ধৰি লওক কোপাৰ যে এখন এপ্লিকেশন টাইপৰ ওথ মানে এটা যে মই 2 মাহৰ বা 60 ডেজৰ ভিতৰত অৰিজিনেলখন জমা দিম বুজি পাইছা সিন্স তোমালোকৰ যে এডমিশনটো যেতিয়া হ'ব এডমিশন যিখন কলেজতে হয় সেই এডমিশনত সেই কলেজখনতে তোমালোকৰ কমপ্লিট মানে সিটটো কনফার্ম ক্লাস কৰি পাবা কিন্তু ৰেজিষ্ট্ৰেচন নহয় ৰেজিষ্ট্ৰেচন 60 ডেজৰ পিছত হয় দ্যাট ইজ 60 ডেজলৈকে তোমালোকৰ সময় থাকিব যদি বিচাৰা সিট ৰাখিবলে তেতিয়ালে 60 ডেজৰ ভিতৰত যদি কিবা ডকুমেন্ট নাই পিছত দি দিও পাৰিবা ঠিক আছে খালি আন্ডাৰটেকিংখন জমা দিব লাগিব তাৰ কাৰণে ঠিক আছে এইখিনি আছে ডকুমেন্ট ৰিকোয়াৰমেন্ট আমাক কি লাগিব তো গম পালা টোটাল সিট আছে 4425 ডেট আছে 1 জুনৰ পৰা 15 জুনলৈকে ৰেজিষ্ট্ৰেচন তাৰ ভিতৰত তোমালোকে ৰেজিষ্ট্ৰেচন কৰি লবা লিংক কোপা কৰিবা তলৰ ডেসক্ৰিপচন যিটো লিংক আছে তাৰ পৰা কৰিবা বা ডিটি ওয়েবসাইটত গলে কৰিবা যিটো লিংকটো মই দি থৈছো অফিচিয়ালি যাবা আনঅফিচিয়াল থাৰ্ড পাৰ্টি সাইটৰ পৰা কিটা নকৰিবা ঠিক আছে ফাৰ্স্ট থিং সেকেন্ড তোমালোকে ৰেজিষ্ট্ৰেচন এটা ফি দিব লাগিব যেটো নন ৰিফান্ডেবল তাৰমানে যদি সিট নোপোৱা হেতু ৰিফান্ড নহয় হেতু হৈছে ₹300 তাৰমানে তোমালোকে কি দিব লাগিব টোটাল ₹300 তোমালোকে ৰেজিষ্ট্ৰেচন টাইমত দিব লাগিব আৰু এটো কেনে দিব লাগিব তোমালোকে ₹300 কেনে দিব ₹300 মানে থ্ৰু অনলাইন দিব লাগিব অনলাইন মেথড তোমালোকে গুগল পে হ'ব পাৰে বেংক ডেবিট কাৰ্ড হ'ব পাৰে যিকোনো মেথড থ্ৰুদি ₹300 তোমালোকে অনলাইন পে কৰিব লাগিব এতিয়া এখিনি হল ডকুমেন্ট ৰিকোয়াৰমেন্ট এখিনি সিট এখিনি ৰেজিষ্ট্ৰেচন ডেট এটো হৈছে এমাউন্ট এটা কি থাকিলে এটা থাকিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া যে আমি কোনবোৰ এপ্লাই কৰিব পাৰিম দুটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে obviously এটা সবে জানো এটা আছে এজ তো কিমান দিছে এজ তো ফৰ জেনাৰেল আৰু ওবিসি এবৰ কাৰণে কিমান দিছে 20 years 6 month তোমাৰ হৈ থাকিবই লাগিব ঠিক আছে মিনিমাম 20 years 6 month তুমি তলত থাকিব লাগিব আৰু এটো কিমান লাগে ডিসেম্বৰ তাৰমানে 31/12/2024 লৈকে চাব তোমাৰ এটো ডেটত তোমাৰ এজ তো 20 years 6 month তকে তলত থাকিব লাগিব বিলো এটা তুমি এপ্লাই কৰিব পাৰিবা also ST/SC কাৰণে তুমি 2 বছৰ ইনক্ৰিজ কৰবা 22 years 6 months হ'ব ST/SC কাৰণে তোমাৰ কি হ'ব ST/SC কাৰণে এই বস্তুটো 20 years হৈ যায় 22 years হৈ যাব 22 years 6 months হৈ যাব ঠিক আছে এটা হৈছে তোমাৰ ST/SC এজ ৰিজাৰ্ভ কনসিডাৰেশন তো এজ লিমিট তো আমাৰ এটো হয় 20 years 6 months for general and OBC of course তাৰ পিছত ST/SC টো হৈছে 22 years 6 months for ST/SC কাৰণে এজ now second তোমালোকৰ ৰিকোয়াৰমেন্ট টো হৈছে যে তোমালোকৰ কি হ'ব লাগিব ম্যাথছ মানে মেট্ৰিকত যেটো HSLC দি আছে না তো মেট্ৰিকত তোমালোকৰ ম্যাথমেটিক্স আৰু সায়েন্সত তোমালোকৰ এভাৰেজ 40% হ'ব লাগিব তো এভাৰেজ 40% মানে কি এভাৰেজ 40% মানে হৈছে যে তোমালোকে টোটাল এই দুটা মিলাই পেলাই 80 মাৰ্কস পাব লাগিব দুইটা পা টোটাল তোমালোকে 80 মাৰ্কস পাব লাগিব তো তোমালোকে যদি কোনোবাই যদি ম্যাথত কম পাইছা সায়েন্সত বেছি পাইছা বা টোটালটো যদি 80 হৈ গৈছে তেনে নো প্ৰবলেম তাৰমানে তোমালোকে অন এভাৰেজ দুইটাতে মিলাই 40% থাকিব লাগে দুইটাতে তো দুইটাতে 40% যদি চাবল দা টোটাল 80 মাৰ্কস পাব লাগিব তুমি ম্যাথছ আৰু সায়েন্সত মিলাই আৰু ওয়ান মোৰ থিং এই কনসেপ্টটো ওয়ান সিটিং অনলি তাৰমানে তুমি যদি কোনোবাই যদি ম্যাথছত ধৰিলা মেট্ৰিক দিলা ম্যাথছত ফেল কৰিলা তো কম্পাৰ্টমেন্টেল দিব পাৰি না পিছত তো তেনেকুৱা ষ্টুডেন্টবোৰ ইয়াত এলিজিবল নহব তো ওয়ান টাইমত 80 মাৰ্কস উঠাও আহিব লাগিব ঠিক আছে মানে কোনবা যদি এই দুটা সাবজেক্টত যদি কোনবা ফেল কৰিছে পাছত এপ্লাই কৰিছে কম্পাৰ্টমেন্টেল লিপলা পিছত পাস কৰিছে তেতিয়া হেজন ষ্টুডেন্ট এপ্লাই নহব ওয়ান সিটিংতে HSLC পাস কৰিব নট অনলি ম্যাথছ আৰু সায়েন্স তোমাৰ এনি সাবজেক্ট কম্পাৰ্টমেন্টেল নহব এন্ড ওয়ান মোৰ থিং তোমালোকৰ যেতিয়া ৰেজিষ্ট্ৰেচন হ'ব মই প্ৰসেসটো কৰিছো ৰেজিষ্ট্ৰেচনত তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেচন হ'ব মই ভিডিওটো খুব কুইকলি বনাইছো যাতে কম সৰু ভিডিও কিন্তু বহুত ইনফৰমেশন তোমাক দিব পাৰো যিখিনি ৰেজিষ্ট্ৰেচন হ'ব 1 জুনৰ পৰা 15 জুন যদি কাবাৰ ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰা ইয়াৰ পিছত পোৰ্টেল খুলিব পাৰে যেটো অলৰেডি লেট হৈ আছে তো তোমাকে দেই নকৰবা প্ৰথমতে কৈ লবা 10 তাৰিখৰ ভিতৰত পাৰিলে কৰিয়ে লবা ঠিক আছে 15 জুন লৈকে থাকিবা নাম্বাৰ 2 তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেচন কৰিবা তে তোমালোকে সব এখিনি তো বুজি পালে এখিনি কৰিবাই স্যাটিসফাই হ'বই লগতে তোমালোকে কোনখন কলেজত পঢ়িবা কি কৰিবা হেতু ডিসাইড কৰি ৰাখিবা আগতে যিখন লিষ্ট আছে ডেসক্ৰিপচন যিখন লিষ্ট আছে তাত তুমি চাবা পিডিএফ টো পাই যাবা টেলিগ্ৰামত চেনেল আমাৰ দি থৈছে লিংকটো তাতে পাই যাবা গোটে লিষ্টখন পঢ়ি চাবা তাত তোমাৰ 4425 সিট যে আছে কোনখন ডিস্ট্ৰিক্টত কিমানটা সিট আছে লিখা থাকিব ঠিক আছে এটা কি সিটখিনি যে থাকিবা তোমালোকে আগতে ডিসাইড কৰি ৰাখিবা নাও এটা বস্তু মই ৰাখিবা যেতিয়া ৰেজিষ্ট্ৰেচন হ'ব কাউন্সেলিং তোমাক এতিয়ালৈকে নহয় যেতিয়া ৰেজিষ্ট্ৰেচন কমপ্লিট হ'ব তাৰপিছত তোমাক এটা ৰেংক দিব যদিলা এপ্লাই কৰিলে 10000 ষ্টুডেন্টে এপ্লাই কৰিলে তো অ্যাকর্ডিং টু দ্যাট সিৰিয়ালি মার্কস ওয়াইজ র্যাঙ্ক দিব
ন ৰেংকটো কেনেকে দিব গম পোৱা ৰেংকটো তোমালোকৰ মেথছ সায়েন্স ইংলিছ আৰু সোশ্যাল সায়েন্সৰ মাৰ্কছ চেক কৰিব তাৰ মানে 4টা সাবজেক্টত তোমালোকে কি পাব লাগিব টোটেল তোমালোকৰ যেটো মাৰ্কছ হ'ব সেইটো বেচিছত 10 মাৰ্কৰ ৰেংক আহিব This is eligibility. Confused no about. It was eligible. তোমালোকে maths আৰু science 80 marks পাবই লাগিব আৰু যেটো rank আহিব সেটো 4টা সাবজেক্ট বেছি দেব maths science english social science rank তো তুমি গম নোপোৱা কেনে গাইছ তুমি জাস্ট এখন লিষ্ট পাবা 15 জুনৰ পাছত যেতিয়া তোমাকৰ কাউন্সেলিংৰ আগত এখন মানে ওলাব ৰেজিষ্ট্ৰেচন তোমাকৰ প্ৰফাইলত তোমাৰ আহি যাব প্ৰফাইলটা ক্ৰিয়েট হ'ব তোমাৰ প্ৰফাইলত আহি যাব তো প্ৰফাইলত তোমাৰ rank এটা আহিব আৰু সেই according to তোমাৰ rank তোমাৰ কাউন্সেলিং হ'ব পাছত হেতু 15 জুনৰ পাছত তো rank তো কোপাইব 4টা সাবজেক্ট পাইছে কিমানখিনি এটা ফোকাস কৰিলে rank অটোমেটিক আহিব তুমি একো কোবনে তেওঁলোকৰ ফালৰ পৰা আহিব তো 15 জুনৰ পাছতহে এখিনি প্ৰসেস হ'ব কাউন্সেলিং এন্ড ৰেংকিংৰ কথাখিনি তো তোমালোকে জাস্ট এতিয়া 15 জুনলৈকে 1 পৰা 15 জুনলৈকে এখিনি তোমালোকে জমা দিব লাগিব আই থিংক সব কনসেপ্ট বুজি পাই গলা যদি কিবা বুজি নাপালা বেক কৰি প্লে আকৌ চাবা গুটেখিনি বস্তু যিমান কোন পিডিএফ আছিল প্ৰত্যেকটো বস্তু মই কভাৰ কৰিছে তাৰ পিছত যদি কিবা ডাউট থাকে কমেন্ট কৰি মোক জনাই দিবা আৰু এটা কথা মই আকবা কৈছো আমি কৈছো যে পুনৰবাৰ কৈছো যে Assamese teacher is back in Polytechnic. গতিকে কিবা যদি ডাউট আছে ডেফিনেটলি তোমালোকে ডেসক্ৰিপচন থকা লিংকত থৈ দি টেলিগ্ৰামত সোমাই লবা তাত ইনফৰমেশন পাই থাকিবা অলসো মোক ইনষ্টাগ্ৰামত মেছেজ কৰি পাৰিবা অলসো তোমালোকৰ কমেন্ট বক্সৰ কাৰণে এতিয়া মই ৰেডি তোমালোকে যি মেছেজ দিয়া সব ৰেসপন্স কৰিম ঠিক আছে তো প্লিজ এবাৰ ভিডিও যিমান পাৰ শেয়াৰ কৰি দিয়া তোমাৰ লগৰখিনিলে সো দ্যাট ম্যাক্সিমামে যাতে ইনফৰমেশন পাই ঠিক আছে আই হোপ বস্তুটো সব ক্লিয়াৰ হৈ গল গতিকে সবে যিমান জলদি পাৰা সিমান জলদি ৰেজিষ্ট্ৰেচন কৰিলা পুনৰ লগ পাম নতুন ভিডিঅ'ত উইথ নতুন ইনফৰমেশন তেতিয়াকে টিল দেন টাটা বাই বাই